মানুহৰ ইমান জ্বলন বাপৰে বাপ মানে কি কম আমাক জ্ঞান দি আছে পইচাই হেৰি নহয় পইচাৰ কাৰণে ভিডিঅ' বনাব নালাগে ফাৰ্ষ্ট কথা কৈ আছো চাওক পইচাৰ ইম্পৰ্টেঞ্চটো যদি মই কওঁ এনেকুৱা নহয় কি আপুনি পইচাই ডাঙৰ হয় এনেকুৱা মই নকওঁ কি পইচাই চব বস্তু হয় কিন্তু পইচাৰ মূল্য কাক সুধিব কওকচোন এই ৰাস্তাত যে এটা মানুহ এটা খাবলৈ পোৱা নাই তাক ক'ব কি তাক ই 1 টকাৰ কাৰণে কিমান যে এনেকুৱা ভিক্ষা খোজে পইচাৰ মূল্য তাক সুধিব যোনে হস্পিটেলত নিজৰ মাৰ বা দেউতাৰ বিল দিব পৰা নাই বা নিজৰ চিকিৎসা কৰিব পৰা নাই আৰু ডক্টৰে কৈ আছে কি পইচা নহ'লে আপোনাৰ ট্ৰিটমেণ্টে নহয় তো পইচাৰ মূল্য ইহঁতক সুধিব যাৰ একচুৱেলি মানে ইমান গ্ৰাউণ্ডেড লেভেলত আছে যাৰ নিডফুল হয় কি আজি যদি মই কওঁ যে কোনোবা আহি কেনে মোক হেল্প কৰিব কিবা এটা যদি মই হৈ গ'ল বাই চান্স ক'লোঁ কোনোবা এটা আহি কেনে হেল্প কৰিব কোনে আহিব কওকচোন আপুনি নিজৰ ভিতৰতে চাওক নিজৰ ভিতৰতে মানে ঝাঁকি কেনে চাওক কি আপুনি কোনোবা ওচৰত মানে ফ্ৰেণ্ডক বা কাক বা যদি হেল্প কৰিব যে 1 লাখ 2 লাখ টকা দি কেনে নকৰে ন সেইকাৰণে চব মানুহৰ কাৰণে নিজৰ নিজৰ ৰাস্তা নিজে কিবা না কিবা এটা ট্ৰাই কৰে আৰু বৰ্তমান চাব গ'লে চাওক আমি ফেচবুকত এতিয়া বৰ্তমান পইচাৰ কাৰণে এইবোৰ কৰা নাই আৰু বনাই আছো ভিডিঅ' আমি কেতিয়া 2 বছৰৰ পৰা বনাই আছো এই জাষ্ট ৰিচেণ্টলি ভাইৰেল হ'ল আগতে ভাইৰেল মানুহবোৰে নিজৰ নিজৰ জ্ঞান দিব আহে যোনবোৰ মানুহ পইচা হ'লে ৰাইজ জাতিৰ খানদানৰ ল'ৰা ছোৱালীবোৰ আনপঢ় মানে ক'ব গ'লে মানে বিগড়া এটা কিছুমান আছে কি বহুত ৰিচ হয় ইহঁতৰ ফৰক নপৰে ইহঁতে দিনতে 1-2 লাখ টকা উৰাই দিয়ে আৰু কিছুমান মানুহ আছে একদিনত 100 টকা কামাব নোৱাৰে 1-2 লাখ টকাৰ কাৰণে সিহঁতৰ পৰিবাৰৰ জানটো বাচিব পাৰে আৰু ঠিক আছে মই ক'ত লাখ টকাৰ কথা নাযাওঁ 1 টকাৰ কথা কওঁ মোৰ ৰিচেণ্ট ঘটনাটো মোৰ বান্ধৱীজনে মোৰ লগত ৰখি আছে বাছত মোক চব গোটেই ফ্ৰেণ্ডক মাতিছে কি 2 টকা তাইৰ ওচৰত কম আছিলে সেই 2 টকাৰ কাৰণে তাই বাছত উঠিব পৰা নাই বাছ ষ্টেণ্ড বা দোকানত যদি তুমি যোৱা এই 1 টকাৰ কাৰণে তোমাক 10 টকাৰ বস্তুটো নিদিয়ে আৰু বাছৰ মানুহে 1 টকাৰ কাৰণে তোমাক বাছত উঠিব নিদিয়ে তুমি যদি 9 টকা এটা দিয়া সেই 1 টকাটো কিমান ভেলু আছে ভাবা তো পইচাৰ মূল্য চাওক পইচাৰ মূল্যটো আমি চবেই বুজিব লাগে আমাৰ তাতে যদি বেছি পইচা আছে তথাপিতো বুজিব লাগে আমাৰ তাতে বেছি পইচা থাকিলে বুজিব লাগে আমাৰ তাতে কম পইচা থাকিলে বুজিব লাগে এতিয়া আপোনাৰ তাতে বেছি পইচা আছে আপুনি উৰাই আছে কিন্তু আপুনি ভাবিব লাগে যেতিয়া মোৰ বিপদ আপদ আহিব তেতিয়া মোক কোনে হেল্প কৰিব অবভিয়াছলি ফ্ৰেণ্ড অলপ চলপ নিজৰ কেপাচিটি হিচাপত হেল্প কৰিব মানুহ হিচাপত হেল্প কৰিব কিন্তু এট দ্য এণ্ড পইচাই কামত আহিব এতিয়া মানে এনেকুৱা হৈ গৈছে গান্ধী যদি পকেটত নাথাকে আপোনাক কোনেও পাত্তা নকৰে আপুনি চাব পাৰে আপোনাৰ পইচা আছে যদি ইজ্জত আছে আজিকালি সঁচা কথা এইটোৱে আৰু দুখীয়া মানুহৰ এটা কথা কি দুখীয়া মানুহৰ তাতে পইচা নাথাকিলে কোনেও ইজ্জত নকৰে আৰু ধনী মানুহৰ তাতে যেতিয়া পইচা থাকে সিহঁতে কাকো ইজ্জত নকৰে মানে সিহঁতৰ একচুৱেলি কি হয় কি অহংকাৰ বাৰু আহি যায় কিছুমান মানুহ আছে ধনী হৈ কিনেও বাৰু অহংকাৰ নাথাকে মানে বিভিন্ন দুনিয়াত ভাল বেয়া চব মানুহ থাকে কিন্তু মই এটাই কথা ক'ব বিচাৰো যাৰ ইমান পইচা আছে আমাক জ্ঞান দিয় শ্ব' অফ কৰিছে আমাৰ তাত ইমান নাই এবিলিটি কি আমি চবকে দিব পাৰোঁ বাট যিমান পাৰোঁ আমি সহায় কৰোঁ মানুহৰ ঠিক আছে তহঁতৰ তাত ইমান পইচা আছে যদি নিদি গৰীব মানুহৰ সহায় কৰ আমাক দিব নালাগে কিন্তু গৰীব মানুহৰ সহায় কৰ ভগৱানৰ আশীৰ্বাদ পাবি আমাৰ একো নহয়